ইচ্ছা থাকিলে সকলো সম্ভৱ বিশেষভাৱে সক্ষম অন্যতমে বিদেশত আজুৰিলে সোণৰ পদক সৰুৰে পৰা ভিন্ন খেলৰ প্ৰতি ধাউতি থকা অন্যতম ৰাজকুমাৰে বাছি লৈছিল ৰয়িং নামৰ এবিধ বিশেষ খেল ইনডোৰ আৰু আউটডোৰ দুয়োটা শাখাতে পাৰ্গত অন্যতমে সৰুৰে পৰাই খেলা আৰম্ভ কৰিছিল এই ৰয়িং খেলবিধ জিলা পৰ্যায়ৰ পৰা গৈ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো ৰয়িং খেলি অন্যতমে লাভ কৰি আহিছে সফলতা লাভ কৰিছে বহু সোণ ৰূপ ব্ৰঞ্জৰ পদক এইবাৰ থাইলেণ্ডৰ পাটায়াত অনুষ্ঠিত হোৱা 2025 এছিয়ান ৰয়িং ইনডোৰ চেম্পিয়নশ্বিপত সোণ আৰু ৰূপৰ পদকেৰে অন্যতমে অসমলৈ কঢ়িয়াই আনিলে গৌৰৱ কেনেকুৱা লাগিল পাটায়ালৈ গৈ তুমি খেলিলা কেনেকুৱা লাগিছে অনুভৱ কি বৰ লাগিছে কেনেকৈ 2000 মিটাৰত গ'ল পালোঁ এটা 500 মিটাৰ চিলভাৰ পাইছোঁ অন্যতমৰ সফলতাত গৌৰৱান্বিত পিতৃ মাতৃ ভাল লাগিছে ৰয়িং এছ'চিয়েশ্যন অফ আছামৰ বহুত তাৰ প্ৰতি মৰম চেনেহ শুভেচ্ছা আশীৰ্বাদ সকলোখিনি আছে আৰু তেওঁলোকৰ কাৰণে ই আজি আগবাঢ়ি যাব পাৰিছে নবাবুদ্দিন আহমেদ ছাৰে ইয়াক নেশ্যনেল পৰ্যায়তো প্ৰতিখন খেলতে সি অংশগ্ৰহণ কৰিছে ভাল ফলাফল কৰিছে আৰু গৈও আছে আজি নবাবুদ্দিন ছাৰৰ কাৰণে ইণ্টাৰনেশ্যনেল লেভেলত সি ভুমুকি মাৰিব পৰা হ'ল আৰু মেডেল কাঢ়ি আনিলে আৰু ছাৰে যিটো মানে অনুভৱ কৰিছে বা যি মানে সুখ অনুভৱ কৰিছে বহুত কৰিছে কাৰণ কি অসমৰ ৰয়িঙৰ ল'ৰাই প্ৰথম এছিয়ান মেডেল আনিছে নিজৰ জমা টকাৰে ভিন্ন ঠাইত অনুষ্ঠিত হোৱা খেলসমূহত অংশগ্ৰহণৰ বাবে মাক দেউতাকে লৈ ফুৰে অন্যতম আৰ্থিক অসুবিধাৰ বাবে 2025 চনৰ 4 জুনত পেৰিছত হ'বলগীয়া খেলখনত অংশগ্ৰহণ কৰিব নোৱাৰিলে অন্যতমৰ পিতৃ মাতৃৰ মনত ৰৈ গ'ল এই আক্ষেপ কটন বিশ্ববিদ্যালয়ৰ পৰা স্নাতক লাভ কৰা অন্যতমৰ আছে জীৱনত আগুৱাই যোৱাৰ হেঁপাহ কিন্তু অন্যতমৰ মাক দেউতাকৰ আশা আন আন্তঃৰাষ্ট্ৰীয় খেলুৱৈসকলে লাভ কৰাৰ দৰে অন্যতম ৰাজকুমাৰকো চৰকাৰে ব্যৱস্থা কৰি দিয়ক এটা সংস্থাপনৰ কেমেৰাত অবিনাশ ডেকাৰ সহযোগত গুৱাহাটীৰ পৰা ভাস্কৰজ্যোতি শইকীয়াৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ